Hey guys, namaskar, good morning. সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ। আশা কৰিছো আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছো। আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু কাকিতে থৈ মিলি দিলো। আছে তেল লগাব আছে, মাছাজ দিব আছে, ক্ৰীম চিম সব লগাব আছে, লগাই মেলি লওঁ আৰু টাইম হৈছে 11:35 কি তেল লগাবা তেল এই আছে কাপোৰ খাই তো ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছে চাই কিবা শেষলৈকে আৰু দাদা বজাৰ লৈ আহিলে মায়ে মাছ ধুই আছে আৰু মই গা পা ধুই মেলি ল'লোঁ কাৰণ মই এতিয়া মাছ নুধো কাৰণ মোৰ গোটেই দিনটো হাতত গোন্ধাই থাকিব মাছ তো মায়ে ধুই আছে মা ধুই এতিয়া গা ধুব মই পূজা দি মেলি উঠিলোঁ তো মায়ে তো পূজা দি মেলি ভাত পানী খাই উঠিলোঁ আৰু ভাবিলোঁ দেহাক ধুৱাওঁ গাড়ী ধুৱাই মেলি এতিয়া মাছাজ দিওঁ চাহ তাৰ কথা কি কথা কৈ আছে তাই ইমান সময়ত দাদাৰ লগত খেলিলে মাৰ লগত খেলিলে এতিয়া গা ধুই দিলে একদম কান্দা নাই বহুত ভাল পাইছে গা ধুৱাই কাৰণ গৰম পৰিছে যে তাই একদম পূৰা খেলে তো তাইক মাছাজ কৰি লওঁ তেল চেল ধুনীয়াকৈ লগাই লওঁ নাচোনে তাকে খোৱালোঁ কোনো কষ্টে মষ্টে তাইৰ নখবিলাক যে দীঘল হৈছে আৰু তাই একদম 4-5 দিনৰ যে নখবিলাক বহুত দীঘল হৈছে আৰু মুখত দিয়ে যে আচুৰা খাই একদম কানা ষ্টাৰ্ট কৰিছে আৰু এতিয়া একদম কানি মেলি ফিডিং কৰা দিল আৰু ফিডিং কৰা থাকোঁতে শুই গৈছে এতিয়া মানে কাপোৰে পিন্ধা নামাৰে কাপোৰ পিন্ধ তাই আকৌ মানে কান্দিব তেতিয়া শুই থাকক শুৱাই থৈ দিছোঁ দাদাৰ ৰুমত জোলনা তো পাকঘৰত বোলো দেখুৱাওঁ আজি আমাৰ কি হ'ব মেনু মাৰ নাইটি ওপৰত দি দিছোঁ বলক পাকঘৰত আমাৰ যি হ'ব তিয়ঁহৰ লগত মাছ আৰু তিতাকেৰেলা বেচনৰ লগত ফ্ৰাই হ'ব খাইছে মাছ একদম এনেকুৱা লোকেল মাছ এইবিলাকে হ'ব মানে 5 পিচ হ'ব খালি অকল মছলাৰে আৰু 5 পিচ হ'ব মানে তিয়ঁহৰ লগত এইফালে ভাত তো মই তিয়ঁহবোৰ কাটি মেলি লওঁ তাৰপিছত দেখ আৰু গাৰ্গীফালে শুই আছে তো তাই শুই থাকক কালিতো একদম বহুত টাইম হৈছে 2.5 ঘণ্টামান হৈছে আজি গম নাপাওঁ কিমান সময় শুৱে তো গাত মানে এনাৰ্জি নাই চাহ খাই এনাৰ্জি আনি লওঁ তাৰপিছত চব্জিবোৰ কাটি মোৰ ফালে চব্জি কাটা বাছা হৈ গৈছে আৰু আমাৰ গাৰ্গীও উঠিলে টোপনিৰ পৰা আৰু তাই কাপোৰ পিন্ধাই দিলোঁ গেঞ্জি পিন্ধাই যেতিয়া আছে চোনা আৰু মা এইফালে বনাই আছে দালি হ'ব আপোনাৰ তিয়ঁহৰ লগত মাছৰ চব্জি হ'ব তাতে মানে উৰহি বীজ দিয়া হ'ব উৰহি বীজ মানে দেউতাই বহুত ভাল পায় খাবলৈ দেউতাৰ কাৰণে দিয়া হয় আৰু মাছ মানে দুপৰৰ কাৰণে বেলেগ আৰু ৰাতিৰ কাৰণে বেলেগ অকল খালি হ'ব ৰাতিৰ কাৰণে মছলা আৰু দুপৰৰ কাৰণে কি কয় তিয়ঁহৰ লগত হ'ব আৰু তিতাকেৰেলা বেচনৰ লগত ভাজি হ'ব এইবোৰে আজি বেছি একো নাই তো মই দেহাক ফিডিং কৰাওঁ এতিয়া অলপত উঠিছেহে ফিডিং কৰাই তাৰপিছত দেউতাৰ ওচৰত দিওঁ দেউতা মানে শুই আছে আহিলে দোকানৰ পৰা কেতিয়াবাই তো ফিডিং কৰা তাৰপিছত দেউতাৰ ওচৰত দিওঁ আৰু কাপোৰবোৰ শুকালে তাই নেপিবিলাক তো সেইবিলাকো উঠাব লাগিব ফল্ড কৰিব লাগিব আৰু বৰষুণ আহোঁ কৰি আছে ঠিক নাই আৰু বতৰৰ কালিও আহোঁ কৰিছিল অলপ সময় পৰিছিলে 10 মিনিটমান তাৰপিছত আকৌ কমি গৈছে বেছিকৈ দিয়া নাছিলে তো সদায় মানে ৱেডাৰটো এনেকুৱা কৰে আধা হৈ আহে তাক ফিডিং কৰায় তো ৰাইজ গাৰ্গীক ফিডিং কৰাই দিলোঁ পটি কৰিলে পটি কৰাৰ পিছত ফিডিং কৰাই দিলোঁ একদম চাওক আৰু এইফালে মাৰ চব্জি প্ৰায় হৈয়ে গৈছে তিয়ঁহ চব্জি হৈছে মাছৰ লগত তিয়ঁহ চব্জি আৰু ভাজি কৰিব বাকী আছে ভাজি মানে বৰা হৈ আছে বৰা বেচনৰ লগত তিতাকেৰেলা বেচনৰ লগত তিতাকেৰেলা আৰু এইফালে খালী হৈ আছে মাছ চব্জি পাতলা এইফালে তাই এতিয়া নুশুহে অলপ দেৰিকৈ হ'ব একেবাৰে ভাত পানী খোৱাৰ পিছতে শুম দুটা খোৱাই অলপ পিছত আৰু কাপোৰবিলাক শুকালিবিলাক উঠাব লাগে তাইক ক'ত থ'ম দেউতা এতিয়ালৈকে শুই আছে দেউতা উঠিলে দেউতাৰ ওচৰত দিব লাগিব তাৰপিছত তাই নেপিবিলাক উঠাব লাগিব চাওক শুকাই গৈছে এইবিলাক কাপোৰ কি চাই আছে চাওক ফিডিং কৰা দিলোঁ ভাবিলোঁ শুব নুশুৱে নখবিলাক কাটি দিছোঁ একদম তেতিয়া মানে আঙুলি মুখত নখ ভৰাই ইমান চিঞৰ দুখ পাইছে চাগে সেইকাৰণে মই শোৱাৰ লগে লগে মানে কোচত লৈ নখবিলাক কাটি মেলি দিলোঁ তাইৰ আৰু এতিয়া চুহি থাকক টেনশ্যন নাই চোনা গাৰ্গী
আৰু দাদা আহিব আছে, পিনাকো আহিব আছে। আহিলে ভাত খাম আৰু লাহেকৈ। আৰু একদম ৰ'দটো আজি বহুত দিছে। এনেই ডাৱৰীয়া হৈ গৈছিলে, কিন্তু এতিয়া আকৌ মানে বহুত ৰ'দ দিছে, পূৰা গৰম, বাহিৰত বহুত গৰম। আমি ভিতৰত যাওঁ, ফেনৰ তলত যাওঁ, যাই ইয়াক অলপ বিচনাত শুৱাওঁ, দাদাৰ ৰুমত বিচনাত শুৱাই তাৰপিছত মই মানে শুকান কাপোৰবোৰ উঠাওঁ, জোলাতে শুৱাই থওঁ অলপ সময়ৰ কাৰণে। গাখীৰ খোৱালোঁ আৰু এইফালে দেউতা ভাত খাই আছে, দাদা পিনাক খাই আছে। তো ময়ো যাওঁ, ভাত খাওঁ, তাৰপিছত শুওঁ আৰু ময়ো শুওঁ, মাথাটো পূৰা বিষাই আছে। আছে তাই তো থাকক, ভাত খাই লওঁ। গুড ইভিনিং সকলোকে, বহুত সমস্যা আকৌ লগ পালোঁ। আৰু এতিয়া মানে মাৰ কাৰণে চাহ বনাম, মই নাখাওঁ। আৰু মায়ে মানে ৰাতিপুৱাই বৰা চাউলৰ ভাত বনাইছে, তো ভাতখিনি আছে মানে অলপ, তো সেয়ে অলপ খাম বুলি ভাবিছোঁ গাখীৰৰ লগত। আৰু গাখীৰ দালিও গৰম কৰি দিলোঁ আৰু মাৰ কাৰণে বনাই আছোঁ চাহ। আৰু গাখীৰ ফালে থৈ আহিছোঁ মাৰ ওচৰত, তাতে মানে আছে ফিটিং কৰা দিছিলোঁ, হ'ল আধা ঘণ্টামান হ'ল তাইক ফিটিং কৰোৱা। ইমান সময় মানে দেউতাৰ ওচৰতে খেলিছিলে, দেউতাৰ দোকানত গ'ল আৰু পিনাকো অলপ ওলাই গৈছে। মানে পিনাকৰ ফ্ৰেণ্ডৰ মন্দিৰ মানে বনাইছে যে নতুন মন্দিৰ, সেইটো উদ্বোধন কৰিছে, তো ইনভাইট কৰিছে, তাতে মানে পিনাকে গৈছে আৰু 5:30 এনেকুৱামান গৈছে আৰু সন্ধিয়া হোৱাৰ আগতে গৈছে। ভাত লৈ আহিব, মই বৰা চাউল মায়ে বনাইছে, সেয়ে অলপ খাবলৈ ভাবিছোঁ গাখীৰৰ লগত। আৰু গাখীৰটো ফালে খুৱাব লাগিব ফিটিং কৰে। কালিতো অলপ দেৰিকৈ হৈছে, 8:30 9টামান হৈছে, কিন্তু দুদিনমান সোনকালে হৈ গৈছে, 8টা 8:30 মানত হৈ গৈছে। তাইক মানে খুৱাই দিওঁ যে শুই যায়, কেতিয়াবা আকৌ পটককৈ। কালি এনেও মানে দুপৰীয়া ধুনীয়াকৈ টোপনি মাৰিছে, তাই বেছিকৈ টোপনি মাৰিছে, তাৰ কাৰণে মানে কালি অলপ ৰাতি মানে ৰাতি বুলি ক'লে কি এনেকুৱা টাইমত আৰু কমকৈ টোপনি মাৰিছে। আৰু তাই ৰাতিৰ পিছত একেবাৰে ফিটিং কৰে, একেলগতে শুলোঁ, আমিও শুলোঁ, তাইও শুলে, তেনেকৈ মানে। আৰু দুপৰীয়াও শুলোঁ, ভাত পানী খোৱাৰ পিছত তাইক লৈ শুলোঁ, তাই হৈছে, আমিও শুলোঁ। আৰু মাক চাহ দি থওঁ, মা মানে চিৰা লগত ভিজাই খাব বুলি কৈছে, চিৰা ভাজি খাব বুলি কৈছে, কিন্তু চিৰা ভাজি নাখায়। ময়ো খালোঁ হয়, কিন্তু আমাৰ আকৌ গাৰ্গীৰ যে পতি মানে টান হৈ যায় চিৰা ভাজি খালে, তাৰ কাৰণে মানে তাই এনেও পতিটো মানে 3 দিন 4 দিন পিছে পিছে হয়, আজি হৈছে 3 দিনমান মূৰত, মানে মানে নাখাওঁ আৰু চিৰা তিৰা এইবোৰ, মানে যিমান পাৰোঁ অলপ এই জোল ঝাল বেছি খাবলৈ চেষ্টা কৰোঁ। এনেতো মই দালি চালিবিলাক খাওঁ, আগতে খোৱা নাছিলোঁ বাৰু, এতিয়া খাওঁ। মই ইমান ঝোল এনেকৈ মানে মাছৰ ঝোলটো একেবাৰে বেয়া পাওঁ, নাখাওঁ মই মাছৰ ঝোল চব্জি। তো দুপৰীয়াৰ কাৰণে এক্সট্ৰা বনাইছে, ৰাতিৰ কাৰণে এক্সট্ৰা বনাইছে, এইবিলাক চব্জি আছে। দুপৰীয়াটো শেষ হৈছে, হ'লে আছে চাগে। পিনাকে মানে মাছ ভাজি কৰিছে যে, মাছ ভাজিৰ লগতে ভাত খালে পিনাক আৰু আমাৰ দেউতা। মাছ ভাজি কৰিলে মানে মাছ ভাজি খায়, চব্জি মাছ খাবলৈ বহুত টান পায় দেউতা আৰু পিনাকে। তো পিনাকৰ ভাগৰ মাছটো আছে, আৰু আমাৰো ৰাতিৰ কাৰণে আছে। মই মানে মাছ ভাজি কৰি থৈ গৈছিলোঁ মোৰ কাৰণে, মানে খালি মাছ চব্জি, আৰু একদম মছলা বেছি থাকে ন, মই মানে অলপ অশান্তি পাওঁ খাবলৈ। তো মাক কৈছোঁ মোৰ কাৰণে মাছ ভাজি কৰি থ'বলৈ, তো মোৰ কাৰণে মাছ ভাজি কৰি থৈ দিছে, তাতে অকল ভাত হৈ যাব। আৰু তিতা কেৰেলা ৰাতি নাখায় আমাৰ, তো চাওঁ কি বনোৱা হয়, পিছত দেখুৱাম বাৰু যদি কিবা বনাব লগা হয়। তো এতিয়া মাক চাহটো দি থৈ আহোঁ, আৰু মই ফালে বৰা চাউল আৰু গাখীৰ গুড় এইবিলাক মিলাই অলপ খাই লওঁ। মাক দিম, চিৰা ভিজাই দিম, দিব আছে চিৰা ভিজাই দিওঁ আৰু হৈ গৈছে চাহ। পিনাকে ফালে আহিলে, প্ৰসাদ লৈ আহিলে, মই অকল জিলেপিটো খাম, এতিয়া নাখাওঁ, মানে থৈ দিম ফ্ৰিজত, পিছত খাম। মাহঁতেও উঠিব, মা মানে শুই আছে, তো গাৰ্গীকো ফিটিং কৰাই খোৱালোঁ, শুই আছে। এবাৰ উঠিলে আকৌ ফিটিং কৰি দিলোঁ, লগে লগে হৈ গৈছে। তো দেউতাও আহিলে, মাও আহিলে, পিছত খাম আৰু দেৰিকৈ। তো এতিয়া জিলেপিটো খাম আৰু আপেলটো খাম, তো ফ্ৰিজত ভৰাই থৈ দিওঁ। আমাৰ গাৰ্গী টোপনিৰ পৰা উঠিলে, এক টোপনি মাৰি উঠিলে, আৰু এতিয়া দেউতাৰ লগত আছে। দেউতাই যে আহিলে ঘৰত, তো গিল খুলিলে, গিলৰ চাউণ্ড পাই উঠি গ'ল, ইমান কাণ পাতল তাইৰ। আৰু এতিয়া দেউতাৰ লগতে আছে, খেলি আছে। আৰু আমাৰ ভাতো হৈ গৈছে, অকল ভাত, দুপৰীয়া চব্জি আছে, কৈছিলোঁ নহয় মছলাৰে বনাইছে মাছ, তো সেয়ে আছে। আৰু পিনাকো আহিলে, পিনাকে খাই আছে, দাদা দেউতা চবে খাব, পিনাকে মানে খাই আছে, যাব ভোক লাগিলে পটাপট, সেইকাৰণে খাই আছে। আৰু ময়ো খাই মেলি লওঁ, পিনাকে প্ৰসাদ আনিছিলে, সেয়া খাব আছে। আৰু মায়ে বৰা চাউলৰ বনাইছিলে যে ভাত, সেয়াও আছে, তো সেই মিলাই মেলিকৈ খাম। আৰু সেয়ে
আৰু ভিডিঅ'টো এটা সামৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ' সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট